নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 সাবজেক্ট ম্যাথমেটিক্স অৰ্থাৎ গণিত বিষয় লেসন 1 স্ট্ৰাকচাৰ অফ নাম্বাৰস অৰ্থাৎ সংখ্যাৰ গঠন এই পাৰ্টটোত থকা এক্সাৰসাইজ 1A অৰ্থাৎ 1 অনুশীলনী 1A এই গোটেইখিনি প্ৰশ্ন উত্তৰ আমি এইটো ভিডিঅ'ৰ জৰিয়তে শিকিম সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা হেহলৈকে চোৱা Question number 1 write the following numbers in words তোমালোকে মনত ৰাখিবা অৰ্থাৎ আখৰেৰে লিখা অৰ্থাৎ 1 or a চোৱা আমি কোৱেশ্যনটোৰ এনসাৰ কেনেদৰে লিখিব লাগিব অৰ্থাৎ কোৱেশ্যন নম্বৰ 1 এনসার অর্থাৎ এ নম্বরত আছে 31 25 025 অর্থাৎ ইয়াত এটো ইংৰাজীত কওতে আমি 31025 এনেদৰে ক'ব লাগিব সো আমি এনেকৈ লিখিব লাগিব অৰ্থাৎ 31 T H I R T Y 31 O N E 1000 অর্থাৎ T H O U S A N D অর্থাৎ 1000 অর্থাৎ 31000 তার পাছত আছে 25 সো আমি 25 লিখিম T W E N T 25 F I V E 25 অর্থাৎ এনসারটো হ'ব যে 31025 বি নম্বৰত আছে সোয়া 75927 এটুক আমি লিখিব লাগিব 75 অর্থাৎ 75000 সো আমি 1000 লিখিম T H O U S A N D অর্থাৎ 1000 75900 N I N E 900 S U N D R E D 100 927 T W E N T Y 27 S V S E B E N 7 এতিয়া সো আমি প্রশ্ন নং 2 অর্থাৎ 2 নম্বৰ কোৱেশ্যনটো কৰো write the following numbers in figures মানে হল যে সংখ্যাৰে অর্থাৎ অঙ্কৰে লিখিব দিছে সো তোমালোকে লিখিব লাগিব অর্থাৎ এ নম্বৰটো সোয়া এনসার হ'ব এ নম্বৰৰ এনসারটো হ'ব 12780 প্ৰথমে আমি 80 অর্থাৎ রাইট সাইডৰ পৰা লিখিব লাগিব অর্থাৎ 80 টো আমি লিখোতে 80 তার পাছত আছে 700 অর্থাৎ 780 তার পাছত আছে 12000 অর্থাৎ 12 সো তোমালোকে সোয়া যে 12780 হৈ গল তোমালোকে এনেদৰে কৰিবা তার পাছত বি নম্বৰ এনসারটো 1,34,704 অর্থাৎ প্রথমে আমি লিখিব লাগিব 704 লিখিবলৈ হলে আমি এনেদৰে লিখিব লাগিব সো 704 লিখিলো তার পাছত আছে 34000 অর্থাৎ 34 পিছত আছে 1 লাখ অর্থাৎ আমি চাব লাগিব 1 লাখ হবনে নাই অর্থাৎ আমি অসমীয়াত কওতে একক দশক শতক হাজাৰ অযুত লাখ সো ইয়াত 1 লিখিলে 1 লাখ হ'ব সো 1,34,704 তোমালোক এনেদৰে আমি একক দশক কও ঠিক তেনেদৰে ইংৰাজীত ones tens 100,000 এনেদৰে তোমালোকে মুখস্থ কৰিবা আৰু মনত ৰাখিবা এতিয়া সোয়া কোৱেশ্যন নম্বৰ 3 which is the largest মনত ৰাখিবা the largest মানে হৈছে যে largest মানে হৈছে আটাইতকৈ ডাঙৰ আৰু and the smallest মানে হল যে আটাইতকৈ সৰু নাম্বাৰ ইন দা ফলোইং অর্থাৎ তলৰ
সংখ্যাবোৰৰ পৰা আমি কি কোনটো ইজ দা লাৰ্জেষ্ট অৰ্থাৎ আটাইতকৈ ডাঙৰ অৰ্থাৎ কোনটো সংখ্যা আটাইতকৈ ডাঙৰ আৰু কোনটো সংখ্যা আটাইতকৈ সৰু লিখিব দিছে সো তোমালোকে কেনেদৰে লিখিবা question number 3 answer to লিখিবলৈ হলে তোমালোকে এনেদৰে লিখিব লাগিব বহিত question number 3 answer অৰ্থাৎ কি লিখিব দিছে দা লাৰ্জেষ্ট মানে আটাইতকৈ ডাঙৰ সংখ্যাটো অৰ্থাৎ দা লাৰ্জেষ্ট নাম্বাৰ অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব সোৱা ইয়াত আছে 28000 ইয়াত আছে 36 অৰ্থাৎ ইয়াতকে এইটো ডাঙৰ তাৰ পাছত চাব লাগিব এইটো আছে 28000 অৰ্থাৎ 36000 তকৈ সৰু অৰ্থাৎ 19 এইটো সৰু আৰু ইয়াত আছে 1 লাখ অৰ্থাৎ এইটো আটাইতকৈ ডাঙৰ সংখ্যা ইয়াৰ ভিতৰত থকা সো আমি লিখিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো 1 লাখ 1 অর্থাৎ 1,01,000 এইটো আটাইতকৈ ডাঙৰ সংখ্যা এন্ড আৰু দা স্মলেষ্ট নাম্বাৰ স্মলেষ্ট মানে আটাইতকৈ সৰু স্মলেষ্ট নাম্বাৰ অৰ্থাৎ ইয়াত চাব লাগিব কোনটো সৰু আটাইতকৈ 19000 অৰ্থাৎ ইয়াতকে সকলোকেইটা ডাঙৰ সো আমি এটো আটাইতকৈ সৰু বুলি লিখিম সো 19001 লিখোতে 19001 তোমালোকে এবোৰ লিখিবা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 4 রাইট দা লাৰ্জেষ্ট অৰ্থাৎ লাৰ্জেষ্ট মানে আমি গম পালো ইতিমধ্যে যে আটাইতকৈ ডাঙৰ রাইট দা লাৰ্জেষ্ট রাইট মানে লিখা অৰ্থাৎ আটাইতকৈ ডাঙৰ and smallest মানে আটাইতকৈ সৰু নাম্বাৰ ফৰমেট by using মানে ব্যৱহাৰ কৰি the digits অৰ্থাৎ অংকবোৰ অৰ্থাৎ এই অংক কেইটাৰে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো বনাব লাগে আৰু আটাইতকৈ সৰু সংখ্যাটো question number 4 answer the largest number অর্থাৎ যেহেতু আমি এই অঙ্ককেইটাৰে বনাব লাগিব সো লাৰ্জেষ্ট অৰ্থাৎ আটাইতকৈ ডাঙৰ অৰ্থাৎ ডাঙৰ সংখ্যাটো লিখিবলৈ লওতে প্ৰথমে আমি ডাঙৰ সংখ্যাটো লিখিব লাগিব সো 8 ইয়াত আছে 8 পিছত আছে 7 তাৰ পিছত আছে 5 তাৰ পিছত 4 তাৰ পিছত 3 87543 এইটো আটাইতকৈ ডাঙৰ সংখ্যা আৰু and the smallest number to hobo smallest number অর্থাৎ আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ লওতে আমি সৰু অংকটো দি আৰম্ভ কৰিব লাগিব সো সৰু অংকটো হল 3 সো আমি ইয়াত প্ৰথমে 3 লিখিব লাগিব 3 তাৰ পিছত 4 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 8 অৰ্থাৎ ইয়াত চাব লাগিব যে 34578 এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা question number 5 write the following numbers in ascending order অৰ্থাৎ ascending মানে কি আমি এটো বুজিব লাগিব অৰ্থাৎ ascending মানে হৈছে ঊৰ্ধ্বক্ৰমত সো তোমালোকে মনত ৰাখিবা ascending মানে হল ascending মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ মনত ৰাখিবা ascending মানে ঊৰ্ধ্বক্ৰমত সজোৱা সো তোমালোকে এটো মনত ৰাখিব লাগিব সৰুৰ পৰা ডাঙৰলৈ এনেদৰে গৈ থাকিব বা 1 2 3 4 এনেদৰে লিখিব লাগিব সো আৰু descending অৰ্থাৎ ইয়াত চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা descending আছে descending কৈ অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ বা অধক্ৰমত সজোৱা তোমালোকে মনত ৰাখিবা যে descending
ডিসেন্ডিং মানে হল যে ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ এটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হল 9 অৰ্থাৎ 9ৰ পিছত হ'ব 8 তাৰ পিছত 7 অৰ্থাৎ এনেদৰে আহিব অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ আহিব সো তোমালোকে এইখিনি মনত ৰাখিবা অৰ্থাৎ যদি এক্সামত আহে যে এসেন্ডিং মানে হল সৰুৰ পৰা ডাঙৰলৈ হৈ যোৱা আৰু ডিসেন্ডিং মানে হল ডাঙৰৰ পৰা সৰুলৈ হৈ যোৱা এটো তোমালোকে মনত ৰাখিবা সো আমি বলা আমি অংকটো কৰো question number 5 answer question to কি দিয়া আছিল যে write the following numbers in ascending order অর্থাৎ ascending শব্দ লিখোতে অর্থাৎ answer to আমি লিখিব লাগিব answer ইয়াত চাব লাগিব আটাইতকৈ সৰু সংখ্যাটো অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো হ'ব ইয়াত 20000 অৰ্থাৎ 20000 তকৈ সৰু আৰু নাই সো আমি এটো প্ৰথমত লিখিব লাগিব অৰ্থাৎ 20635 অৰ্থাৎ আটাইতকৈ সৰু সংখ্যা সো দ্বিতীয়টো চাব লাগিব অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো লিখিলো ইয়াত টকা সো ইয়াতকে অলপ ডাঙৰ আৰু বাকি কিটাতকে সৰু সংখ্যা লিখিব লাগিব এতিয়া সো সোৱা তোমালোকে ইয়াত 96 আছে 96000 আছে ইয়াত 96 ইয়াত আছে 87 ইয়াত আছে 70 সো এতিয়া আমি এটো লিখিম অৰ্থাৎ 20000 তকৈ ডাঙৰ 70 আৰু বাকি কিটাতকে সৰু সো আমি ইয়াত লিখিব লাগিব এতিয়া 70025 তৃতীয়তে লিখিব লাগিব এটো অৰ্থাৎ 87 আছে বাকি কিটা 96 সো এটো 70 কে ডাঙৰ সো আমি ইয়াত আমি জানো ascending মানে হল সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ এটো সৰু সো এতিয়া আমি ডাঙৰটো লিখিব লাগিব ইয়াতকে সো 87562 অৰ্থাৎ এতিয়া আমি বাকি কেটা লিখিম অর্থাৎ ইয়াত আছে 96025 ইয়াত আছে 96259 সো কোনটো ডাঙৰ হ'ব এটো ডাঙৰ হ'ব অৰ্থাৎ এটো আমি হেহত লিখিম সো এতিয়া আমি 87000 তকৈ ডাঙৰ সংখ্যাটো লিখিম সো ইয়াত হ'ব 96025 96025 তকৈ এটো ডাঙৰ সো আমি 96259 লিখিম 96259 সো এতিয়া সোৱা 6 number question to অর্থাৎ write the following numbers in descending মানে আমি ইতিমধ্যে বুজিলো ডাঙৰৰ পৰা সৰুলৈ অৰ্থাৎ এই এনসারটো লিখিব লাগিব ডাঙৰৰ পৰা সৰুলৈকে অর্থাৎ question number 6 এনসারটো হ'ব সোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো ইয়াত আছে 50000 ইয়াত আছে 74 ইয়াত 78 ইয়াত 85 ইয়াত 60 সো আমি জানো 85 ইয়াত টকা আটাইতকৈ ডাঙৰ সংখ্যাটো সো 85715 অর্থাৎ তাৰ পিছৰ ডাঙৰ সংখ্যাটো হ'ব 78 অর্থাৎ 78 তকে আৰু ডাঙৰ সংখ্যা নাই সো এই সংখ্যাটোৱে লিখিম অর্থাৎ 78162 তাৰ পিছৰ ডাঙৰ সংখ্যাটো হ'ব জিয়াত টকা ডাঙৰ সংখ্যাটো হ'ব 74002 অৰ্থাৎ আমি লিখিব লাগিব 74002 তাৰ পিছৰ সংখ্যাটো হ'ব 60035 ইয়াতকে সৰু সংখ্যাটো হ'ব কোনটো ইয়াত টকা 50000 সো আমি 50000 লিখিম তোমালোকে নিশ্চয় বুজি পাইছা ডিসেন্ডিং মানে হল ডাঙৰৰ পৰা সৰুলৈ অকল 85715 ইয়াতকে এটো সৰু সো ইয়াত ডাঙৰ পৰা আমি সৰুলৈকে লিখিছো অৰ্থাৎ 78000 তাৰ পিছত 74 তাৰ পিছত 64 তাৰ পিছত 50 এনেদৰে তোমালোকে লিখিবা ডিসেন্ডিং মানে ডিসেন্ডিং
থাকিলে অৰ্থাৎ কোৱেশ্যনত যদি ডিসেন্ডিং অৰ্ডাৰ লিখিবলৈ দিয়ে এতিয়া চোৱা কোৱেশ্যন নাম্বাৰ 7 ৰাইট দা প্লেস ভ্যালু অৰ্থাৎ প্লেস ভ্যালু মানে হৈছে স্থানীয় মান অফ দা ফলোইং আন্ডারলাইন ডিজিটস অর্থাৎ আন্ডারলাইন অঙ্কটোৰ স্থানীয় মান লিখিব দিছে তোমালোকে মনত ৰাখিবা প্লেস ভ্যালু মানে হৈছে স্থানীয় মান আৰু আন্ডারলাইন ডিজিট অর্থাৎ আন্ডারলাইন থকা অঙ্কটো সো চোৱা তোমালোকে কোৱেশ্যন নম্বৰ 7 টো কেনেদৰে কৰিবা কোৱেশ্যন নম্বৰ 7 answer A numberত আছে 7405 অর্থাৎ 7405 অর্থাৎ ইয়াত 4 অঙ্কটোৰ তলত অর্থাৎ 4 ডিজিটৰ তলত আন্ডারলাইন দিয়া আছে এটো আমি প্লেস ভ্যালু উলিয়াব লাগে অর্থাৎ প্লেস ভ্যালু কেনেকে উলাই তোমালোকে চোৱা অর্থাৎ আমি চাব লাগিব অর্থাৎ ইংরেজিত কওতে 1 10 100 অর্থাৎ 4 into 100 যদি আমি 5 ৰ তলত অর্থাৎ 5 অঙ্কটোৰ তলত আন্ডারলাইন থাকিলে হয় তেন্তে আমি 5 into 1 দিব লাগিব অর্থাৎ 1 মানে 1 আৰু 100 মানে 100 so 4 into 100 অর্থাৎ আমি লিখিছো অর্থাৎ 4 into 100 অর্থাৎ ইনটু কৰিলে আমি পাম 400 সো ইয়াৰ স্থানীয় মান হ'ব 400 তোমালোকে মনত ৰাখিবা যে কেনেদৰে উলিয়াব এতিয়া চোৱা কোৱেশ্যন নম্বৰ অৰ্থাৎ 7 ৰ বি দিয়া আছে 70,503 অর্থাৎ 503 জিরো ডিজিটৰ তলত আন্ডারলাইন দিয়া আছে অর্থাৎ জিরো সংখ্যাটোৰ আমি স্থানীয় মান উলিয়াব লাগে অর্থাৎ আমি কেনেদৰে কৰিব লাগিব অর্থাৎ 0 ইনটু অর্থাৎ কিমান হ'ব চোৱা অর্থাৎ একক দশক শতক হাজাৰ অর্থাৎ হাজাৰ পূৰণ কৰিব লাগিব সো চোৱা অর্থাৎ ইংৰাজীত কওতে 1 10 100 1000 অর্থাৎ 1000 আমি ইনটু কৰিব লাগিব অর্থাৎ 0 লগত ইনটু কৰিলে অর্থাৎ পূৰণ কৰিলে আমি সদায় 0 এ পাও সো 0 স্থানীয় মান হ'ব 0 মনত ৰাখিবা তোমালোকে যদি বুজি পাইছা তেন্তে সি নাম্বাৰটো তোমালোকে নিজে কৰিবা এতিয়া চোৱা ডি নাম্বাৰটো দিয়া আছে 79,012 অর্থাৎ দুটা সংখ্যাৰ তলত আষ্টন আন্ডারলাইন দিয়া আছে সো আমি দুটা সংখ্যাৰ স্থানীয় মান উলিয়াব লাগিব অর্থাৎ প্ৰথমতে আমি অর্থাৎ 7 ৰ স্থানীয় মান উলাম অর্থাৎ 7 সংখ্যাটোৰ স্থানীয় মান 7 অঙ্কটোৰ স্থানীয় মান চোৱা যে আমি অসমীয়াত কওতে এনেদৰে লিখিব লাগিব যে এনেদৰে বুজিব লাগিব যে একক দশক শতক হাজাৰ অযুত অর্থাৎ অযুতৰ গড়ত আছে আৰু ইংৰাজীত কওতে 1 10 100 1000 10,000 সো আমি ইয়াত 10,000 ইনটু কৰিব লাগিব 10,000 এৰে ইনটু কৰিম ইনটু কৰিলে আমি স্থানীয় মান বাস প্লেস ভ্যালু পাম সো চোৱা 7 ইনটু কৰি চাও অর্থাৎ 7 এৰে ইনটু কৰি চাও 7 into 1 7 আৰু 0 অর্থাৎ 7 into 0 0 হ'ব 7 into 0 0 হ'ব অর্থাৎ ইয়াত কেইটা 0 আছে 4টা সো আমি 4টা 0 মানটো উলিয়াব সো চোৱা ইয়াত কিমান দিয়া আছে যে একক দশক শতক হাজাৰ অর্থাৎ 70,000 7 ৰ স্থানীয় মান বা প্লেস ভ্যালু তোমালোকে নিশ্চয় বুজি পাইছা সো চোৱা আমি এতিয়া কোৱেশ্যন নম্বৰ 8 এটো কৰি চাও অর্থাৎ রাইট দা ফলোইং নাম্বারস ইন এক্সপেন্ডেড ফর্ম অর্থাৎ বিস্তৃত রূপত লিখা মনত ৰাখিবা এক্সপেন্ডেড ফর্ম মানে বিস্তৃত রূপ তোমার বাবে এটা কৰি দিয়া আছে এতিয়া চোৱা কোৱেশ্যন নম্বৰ 8 ৰ 1 কোৱেশ্যন টু অর্থাৎ এনসারটো কেনেদৰে কৰিলে অর্থাৎ ইয়াত দিয়া আছে যে 4,57,628 অর্থাৎ ইয়াত লিখিছে যে 4
অর্থাৎ 4 into 1 লাখ অর্থাৎ 4 into 1 লাখ 1 লাখেৰে পূৰণ কৰিছে অৰ্থাৎ 1 লাখেৰে পূৰণ কৰিলে বা ইনটু কৰিলে তোমালোকে চোৱা অৰ্থাৎ একক দশক শতক হাজাৰ একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 4 ডিজিটটো লাখৰ ঘৰত আছে সো আমি 1 লাখেৰে পূৰণ কৰিব লাগিব তাৰ পিছত আছে 5 আছে অযুতৰ ঘৰত অৰ্থাৎ 10,000 সো আমি ইয়াত 10,000ৰে পূৰণ কৰিব লাগিব ঠিক তেনেদৰে 7 অংকটো আছে হাজাৰৰ ঘৰত সো হাজাৰেৰে পূৰণ কৰিব লাগিব আৰু 6 আছে শতকৰ ঘৰত অৰ্থাৎ শতকেৰে পূৰণ কৰিব লাগিব আৰু 2 আছে দশকৰ ঘৰত ইংৰাজীত টেন্স অৰ্থাৎ টেন্স বুলি কোৱা হয় টেন্স মানে দশক অৰ্থাৎ দশকৰ ঘৰত আছে সো আমি দশকৰে পূৰণ কৰিব লাগিব আৰু 8 আছে এককৰ ঘৰত অৰ্থাৎ ওৱানছৰ ঘৰত সো আমি 1ৰে পূৰণ কৰিব লাগিব আৰু মাজত কি দিয়া আছে যোগ অৰ্থাৎ তোমালোকে চোৱা অৰ্থাৎ 8ৰ